নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 22 তাৰিখ, ইংৰাজী জুলাই মাহৰ 7 তাৰিখ ৰবিবাৰ। ভাস্কৰাব্দ হৈছে 1431, অকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:41 11 ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি 6:14 গৈ 54 ছেকেণ্ডত। তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয় তিথি, নক্ষত্ৰ হৈছে পুষ্য নক্ষত্ৰ, যোগ হৈছে হৰ্ষণ যোগ, কৰণ হৈছে বালৱকৰণ। আজি শিশুৰ জন্ম হ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, বৰাহৰ অস্থি, বায়ু যোগ, অষ্টতৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতিপুৱা 4:58 যোৱাত মেষৰ অস্থি, বিংশোত্তৰী শনিৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। আজি কাৰোবাৰ মৃত্যু হ'লে পুণ্য দুখ পাব। ৰাতিপুৱা 4:58 যোৱাত দুটাপদ দুখ পাব। আৰু আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। শুভ কৰ্ম গৰ্ভধাৰণ, সীমান্ত উন্নয়ন, পাঞ্চ অমৃত, হাতভক্ষণ, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰাশন, গ্ৰহ পূজা ইত্যাদি। আজি তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফলখিনি, দৈনিক ৰাশিফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত বন্ধুৰ আগমন ঘটিব। আজি ধন টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। কৰ্মত সুনাম থাকিব। বিশ্বাস হানি যোগ দেখা যায়। পেটৰ অসুখ দেখা যায়। ৰাজভয়, শত্ৰু অলপ ভয় দেখা যায়। যিসকল জাতক জাতিকাই শুভ কৰ্ম বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকক ফুলত পানী দি যাত্ৰা কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি ৰাইজৰ লগত থাকিব। সকলো কৰ্মত সুনাম লাভ কৰিব। ভূ সম্পদ লাভৰ যোগ। ধন টকা পইচাৰ ক্ষেত্ৰত শুভ যোগ লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায়। বিজয় কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। আৰু যদি চোৱা যায় স্ত্ৰী লাভ, ধন লাভ, সৎবন্ধু লাভ। যিসকল জাতক জাতিকাই শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে গুৰ মিঠাই খাই যাত্ৰা কৰিব। শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ৰঙা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি উত্তম খাদ্য গ্ৰহণ থাকিব। সকলো ক্ষেত্ৰতে ধন টকা পইচা পোৱা যোগ দেখা যায়। ভূ সম্পদ, কিছু ক্ষেত্ৰত কৰ্মযোগ দেখা যায়, কিন্তু মানসিক কিছু অশান্তি যোগো দেখা যায়। কিছু আনৰ পৰা প্ৰতাৰিত হোৱা যোগ দেখা যায়। সৰু সুৰা বেমাৰ আজাৰ হোৱা যোগ দেখা যায়। স্বাস্থ্যৰ কিছু অশান্তি থাকিব। ধন টকা পইচা যদিও পোৱা যোগ আছে তথাপিও কিন্তু ধন হানি যোগো অলপ দেখা যায়। যিসকলে শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে ফলৰ গছত পানী দি যাত্ৰা কৰিব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আত্মীয় সহায় লাভ কৰিব। বন্ধুৰ সহায় লাভ কৰিব। যিসকল জাতক জাতিকাই দূৰত যাব খোজে ভ্ৰমণত সুখ লাভ কৰিব। সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। প্ৰেমত কিছু আনন্দ থাকিব। স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব। পদোন্নতি আৰু ধন সম্পদ কিছু হানিৰ যোগ দেখা যায়। উত্তম বস্ত্ৰ, ভোগ, সুখ আদি লাভ কৰিব। যিসকল জাতক জাতিকাই শুভ কৰ্ম কৰিব বিচাৰে বা ভ্ৰমণ কৰিব বিচাৰে বগা ফুলৰ পানী দি যাত্ৰা কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি হাঁহিৰে দিনটো পাৰ কৰিব, কিন্তু সৰু সুৰা ৰাজভয়, হীন কাৰ্যত প্ৰবৃত্তি এইবিলাক থাকিব। আত্মীয় কিছু বিৰোধ হ'ব পাৰে, গতিকে কিছু সাৱধানে কথা বতৰা ক'লে ভাল। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ যোগ থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। যিসকল শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে ফুলৰ গছত বা আকান গছত পানী দি যাত্ৰা কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আনন্দ যোগ দেখা যায়। সৌভাগ্য যোগ আছে। মান সন্মান প্ৰাপ্তি যোগ, গতিকে বন্ধুৰ পৰা সুখ লাভ কৰিব। প্ৰেমত আনন্দ যোগ থাকিব। পাৰিবাৰিক দিশত অতি শুভ। যিসকল জাতক জাতিকাই শুভ কৰ্ম বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে ফল লগা ফলত পানী দিলে
বা দি যাত্ৰা কৰিলে শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি নতুন প্ৰেমত কিছু আনন্দ থাকিব, গতিকে কিছু ক্ষেত্ৰত শুভ ফল লাভ কৰিব। ধন ধান টকা পইচা অহা যোগ দেখা যায়। অৰ্থ লাভ, পদোন্নতি, কাৰ্যসিদ্ধি যোগ দেখা যায়। পাৰিবাৰিক দিশত কিছু অশুভ থাকিব, প্ৰেমত কিছু আনন্দ থাকিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, সৰু সুৰা অসুখ হ'ব পাৰে, জ্বৰ চৰ্দি কাহ হ'ব পাৰে। যিসকল জাতক জাতিকাই শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে বগা ফুলৰ পানী দি যাত্ৰা কৰিব। শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি বিদ্যাৰ্থীসকলৰ কিছু কষ্ট থাকিব, কষ্ট ভোগ কৰিব পাৰে। কিছু যান বাহন যোগ আছে। উদ্বেগ, শোক, ৰাজভয়, শত্ৰুভয় অলপ আছে। সৰু সুৰা আঘাতপ্ৰাপ্তি হোৱা যোগ দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। যিসকল জাতক জাতিকাই শুভ কৰ্ম বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে ফলৰ গছত পানী দি যাত্ৰা কৰিব লাগি থকা ফলত। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মযোগ প্ৰাপ্তি দেখা যায়, অধিক কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। চাকৰিত পদোন্নতি থাকিব, কৰ্মৰ পৰা অতি শুভ। অৰ্থ লাভ, কাৰ্যসিদ্ধি, গতিকে শুভ ফল বুলি ক'ব পাৰি। ধন লাভৰ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ। স্বাস্থ্যত মধ্যম ফল লাভ কৰিব। যিসকল জাতক জাতিকাই শুভ কৰ্ম বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে গুৰু প্ৰণাম কৰি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ অতি শুভ। যিসকলে যিকোনো প্ৰতিযোগিতামূলক কৰ্মত আগবাঢ়িব খোজে তেওঁলোকে শুভ ফল লাভ কৰিব। সন্মান পোৱা যোগ দেখা যায়। সুখ লাভ দেখা যায়, কিন্তু চকুৰ অসুখ হ'ব পাৰে, গতিকে চাই চিতি চলিব। প্ৰেমত আনন্দৰ যোগ থাকিব। স্বাস্থ্যত অতি শুভ। যিসকল জাতক জাতিকাই শুভ যাত্ৰা কৰিব ইচ্ছা কৰে তেওঁলোকে শনিৰ নাম লৈ যাত্ৰা কৰিব, শুভ ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়ীসকলৰ উন্নতি যোগ। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে উন্নতি লাভ কৰিব আৰু ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব, তেতিয়া শুভ ফল লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। মান সন্মান পোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। আৰু যিসকল জাতক জাতিকাই শুভ কৰ্ম কৰিব ইচ্ছা কৰে বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে শনিৰ নাম লৈ যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিশ্ৰম বৃদ্ধি থাকিব। পৰিশ্ৰম কৰিলে শুভ ফল লাভ কৰিব। কৰ্মত সুনাম থাকিব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব, অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। ধনস্থানত আৰু বিদ্যাস্থানত মধ্যম ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ, কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। স্বাস্থ্যৰ অতি শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই শুভ কৰ্ম বা শুভ যাত্ৰা কৰিব ইচ্ছা কৰে লাগি থকা ফলত পানী দি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। ধন্যবাদ।